আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম ষ্টাডি টাইম টেবুল অৰ্থাৎ ডেইলি ৰুটিন দৈনন্দিন ৰুটিন। তেতিয়া তোমালোকে ক্লাছ 9-10 ষ্টুডেণ্টৰ কাৰণে এখন ৰুটিন বনাই পঢ়াটো বহুত ভাল আৰু তেনেকৈ পঢ়িলে কম সময় পঢ়ি কেনে আমি এটা ভাল ৰিজাল্ট কৰিব পাৰিম। তো ক্লাছ 10 ষ্টুডেণ্টৰ কাৰণে বিশেষ ইম্পৰ্টেণ্ট এইটো ভিডিঅ'। তো তোমালোকে ভালকৈ চাবা আৰু তোমালোকে পঢ়াৰ টেবুলৰ তোমালোকে এই ৰুটিনখন বনাই লিখি কেনে মই যেনেকৈ বনাইছোঁ তোমালোকে পঢ়াৰ টেবুলৰ ওপৰত থবা আৰু ওপৰত থৈ কেনে সদায় ৰুটিন মতে তোমালোকে পঢ়িবা মই আশা কৰোঁ। তো তোমালোকে চাই যোৱা মই কেনেকুৱাকৈ টাইম টেবুলটো তোমালোকক মিলাই দিছোঁ। তো তোমালোকে 5টা মৰ্নিং 5 AM পৰা 6 AM লৈকে ইংলিছ ছাবজেক্টখন পঢ়িবা। ইংলিছ ছাবজেক্ট কাৰণ মৰ্নিং সময়টো আমাৰ পঢ়াৰ কাৰণে বহুত ভাল, তেতিয়া পঢ়িব লাগিব। তো ইংলিছ ছাবজেক্টখন পঢ়িবা ফাৰ্ষ্ট। আৰু তোমালোকে যিহেতু 5টাৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব লাগিব তোমালোকে 4:30 বা 4:45 টোপনিৰ পৰা সাৰ পাব লাগিব অৰ্থাৎ টোপনিৰ পৰা উঠিব লাগিব। ইয়াৰ পিছতে তোমালোকে 6 AM পৰা 6:40 লৈকে তোমালোকে জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানখন পঢ়িবা। তো এইখিনি পঢ়াৰ টাইম আৰু তোমালোকে সাধাৰণ বিজ্ঞানখন ইয়াতে পঢ়িবা এইটো 6টাৰ পৰা 6:40 লৈ। ইয়াৰ পিছতে তোমালোকে অলপ ৰেষ্ট লৈ কেনে ইয়াতে 6:40 পৰা মই 10 মিনিট সময় ইয়াতে ৰাখিছোঁ 6:50 লৈকে 6:50 AM লৈকে ড্ৰিংক এ কাপ অফ টি। ইয়াতে তোমালোকে কোনোবাই যদি চাহ খোৱা একাপ চাহ খাই ল'বা 10 মিনিট সময় ৰাখিছোঁ, নহ'লে বেলেগ কিবা যোনে যি খোৱা সেইখিনি কিবা এটা খাই ল'বা। তো খোৱাৰ পিছতে 6:50 পৰা আকৌ 7:40 লৈকে এইখিনি টাইমত তোমালোকে স্কুললৈ ৰেডি হোৱাৰ আগতে চাহ খোৱাৰ পিছত 6:50 পৰা 7:40 লৈকে তোমালোকে ইংলিছ গ্ৰামাৰ বা আছামিজ ব্যাকৰণ বা ইলেক্টিভ ছাবজেক্ট যাৰ যোনটো পঢ়ি ভাল লাগিব সেইটো তোমালোকে ইয়াতে পঢ়িব পাৰিবা। কাৰণ ইলেক্টিভ ছাবজেক্টটো আমাৰ পঢ়িব লাগিব, কাৰোবাৰ হিন্দী, কাৰোবাৰ জিঅ'গ্ৰাফী, কাৰোবাৰ এডভান্স মেথছ, কাৰোবাৰ আকৌ তোমাৰ গাৰ্মেণ্ট ডিজাইনিং, IT। তো এইবিলাক থাকিব পাৰে। তো বহুত ধৰণৰ ইলেক্টিভ ছাবজেক্ট আছে, তেতিয়া তোমালোকে যাৰ যোনটো আছে এইখিনি টাইমত তোমালোকে পঢ়িবা। তো ইয়াৰ পিছতে তোমালোকৰ 7:40 পৰা 8:30 AM লৈকে তোমালোকে এইখিনি টাইমৰ কাৰণে স্কুললৈ ৰেডি হ'বা। গেট ৰেডি ফৰ স্কুল, তুমি স্কুল যাবলৈ ৰেডি হ'বা। এইখিনি টাইমত তোমাক বহুতখিনি সময় দিয়া হৈছে, তোমাৰ 7:40 পৰা 8:30 মুঠ তোমাৰ 40 মিনিট সময়ত তোমালোকে ৰেডি হ'ব পাৰিবা। তো ইয়াৰ পিছতে তোমাৰ 8:30 পৰা 3টা অৰ্থাৎ 8:30 পৰা 3টা PM লৈকে স্কুল থাকিব, স্কুল টাইম। 8:30 পৰা স্কুললৈ ওলাবা, 9টাৰ পৰা ক্লাছ হয়। তো তোমালোকে আপ টু 2:30 বজাত স্কুল ছুটি হয় বা 3টা বজাত ছুটি হয়। স্কুল টাইমৰ কাৰণে এইখিনি সময় তোমালোকৰ যাব। তো ইয়াৰ পিছতে ইয়াত মই আৰু এটা কথা কৈ দিওঁ, যোনদিনাখন তোমালোকৰ এই ডেইলি ৰুটিনত মানে এভৰিডে, তো কোনোবা দিনাখন তাতে দেওবাৰ ছানডেটোৰ কাৰণে মই এক্সট্ৰা বনাইছোঁ, সেইখিনি কথা মই পাতিম। ছানডেৰ কাৰণে ৰুটিনটো এক্সট্ৰা ফ'ল' কৰিব লাগিব, কিন্তু তাৰ মাজতে যদি স্কুল বন্ধ থাকে তেতিয়া তোমালোকে এই স্কুল টাইমখিনিত তো পঢ়াটো মই লাষ্টত কৈ দিম কেনেকৈ কি পঢ়িবা। তো ইয়াৰ পিছতে তোমালোকে চাই লোৱা স্কুলৰ পৰা তোমালোকে স্কুল 3টালৈ টাইম দিছোঁ, 3টাৰ পিছৰ পৰা 4টালৈ মই 1 ঘণ্টা সময় ৰেষ্ট টাইম ৰাখিছোঁ। এইখিনি টাইমত হয় স্কুলৰ পৰা আহিবা, আহি কেনে আকৌ তোমাৰ ফ্ৰেছ হ'ব লাগিব। তো এইখিনি টাইম অলপ ৰেষ্ট ল'ব লাগিব। ইয়াৰ পিছত তোমালোকে আকৌ 4টাৰ পৰা তোমালোকৰ ষ্টাডি আকৌ ষ্টাৰ্ট কৰিব লাগিব। তো 4টাৰ পৰা 6টা PM লৈকে মই এইখিনিতে টিউশ্যন টাইম, বহুতে ক্লাছ 10 ষ্টুডেণ্ট 9 ষ্টুডেণ্টে টিউশ্যন কৰে, তো টিউশ্যনৰ টাইম ৰাখিছোঁ। বা যাৰ টিউশ্যন নকৰে যোনে সি চেল্ফ ষ্টাডি কৰিব, নিজে ষ্টাডি কৰিব, যি মন যায় তাকে পঢ়িব। তো এইটো 4টাৰ পৰা 6টালৈ। ইয়াতে মই আৰু এটা কথা কৈ দিওঁ, হয় কাৰোবাৰ টিউশ্যন টাইমটো মৰ্ণিং থাকিব পাৰে, তো মোৰ মতে মই ইভিনিং ৰাখিছোঁ। যদি কাৰোবাৰ মৰ্ণিং আছে এইখিনি সময়ৰ লগত সেইখিনি সময় মিলাই ল'ব লাগিব। তো মৰ্ণিং টিউশ্যন থকাকেইটাৰ এই মৰ্ণিং ছাবজেক্ট যিকেইটা পঢ়িবলগীয়া আছিলে সেই ছাবজেক্টকেইটা এইটো সময়ত পঢ়িব লাগিব। তো ইয়াৰ পিছতে তোমালোকে চোৱা 6:30 পৰা তোমাৰ 7:30লৈকে, এতিয়া তোমাৰ ইয়াতে 6টা বজালৈকে টিউশ্যন শেষ হ'ল। টিউশ্যনলৈ অহা যোৱা এইখিনি কামৰ কাৰণে টিউশ্যনলৈ এইখিনি 2 ঘণ্টা সময় দিয়া হ'ল, যথেষ্ট সময় এইখিনিত। তো ইয়াৰ পিছতে তোমালোকৰ আকৌ ইয়াতে 6টা বজাত ঘৰ আহি পোৱাৰ পিছত 6:30 পৰা ইয়াতে 30 মিনিট অলপ ৰেষ্ট ল'ব দিয়া হ'ল। তো ইয়াতো তোমাৰ টিউশ্যনৰ পৰা আহি লগতে পঢ়া ষ্টাৰ্ট কৰিবলৈ সম্ভৱ নহ'বও পাৰে, তো এইখিনিৰ কাৰণে এটা আধা ঘণ্টা সময় ইয়াতে ৰেষ্ট ল'ব দিয়া হ'ল। তেতিয়া 6:30 পৰা 7:30 অৰ্থাৎ 6:30 to 7:30 PM লৈকে তোমালোকে এইখিনিত আছামিজ পঢ়িবা। তো আছামিজ ছাবজেক্ট পঢ়িব লাগিব। ইয়াৰ পিছত আকৌ 7:30 পৰা 8:50 PM লৈকে তোমালোকে ছ'চিয়েল ছায়েন্স পঢ়িবা অৰ্থাৎ সমাজ বিজ্ঞানখন পঢ়িব লাগিব। ইয়াৰ পিছতে তোমালোকৰ 8:50 হ'ল, প্ৰায় 9টা বাজিলে। তো 9টা বজাত এইখিনি সময়তে তোমালোকে হেভ এইটো চোৱা 8:50 পৰা 9:30 লৈকে 9:30 PM লৈকে ৰাতি তোমালোকে কি কৰিব লাগিব, হেভ ডিনাৰ অৰ্থাৎ তোমালোকে এইখিনিতে সময় খাব লাগিব।
তো খোৱাৰ পিছতে তোমালোকে ইয়াতে খাবলৈতো ইমান সময় নালাগে, ইয়াতে 40 মিনিট সময় দিয়া হৈছে। তো খাই কেনে ইয়াতে অলপ সময় ৰেষ্ট ল'ব লাগিব। এইখিনি ৱাটছ টিভি, কোনোবাই টিভি চাব পাৰিব, মোবাইল কাৰোবাৰ কিবা দৰকাৰ থাকিলে তো মোবাইলতো কিবা এটা চাব পাৰিব। তো এইখিনি সময় দিয়া হ'ল। ইয়াৰ পিছত 9:30 পৰা তোমালোকে 10টালৈকে আকৌ ইয়াতে আধা ঘণ্টা সময় মই হোমৱৰ্ক, কিবা হোমৱৰ্ক থাকিলে হোমৱৰ্ক কৰিবা, নহ'লে তোমালোকে এইখিনি সময়ত আকৌ জেনেৰেল ছায়েন্সখন পঢ়িবা, সাধাৰণ বিজ্ঞানখন আকৌ আধা ঘণ্টা সময় পঢ়িবা। কাৰণ সাধাৰণ বিজ্ঞানৰ কাৰণে ৰাতিপুৱা টাইমটোত অলপ কম দিয়া হৈছিলে, 40 মিনিট সময় দিয়া হৈছিলে। তো ইয়াতে আৰু আধা ঘণ্টা সময় দিছোঁ, কাৰণ এইখন ছাবজেক্ট জেনেৰেল ছায়েন্সখন অলপ টান হয়, তো বুজিব লাগিব। তো এইখিনি সময়ত আকৌ পঢ়িব পাৰা। বা ৰাতিপুৱা যিখিনি সময় দিছিলোঁ জেনেৰেল ছায়েন্সৰ কাৰণে, সাধাৰণ বিজ্ঞানৰ কাৰণে, সেইখিনি সময়ত তুমি যদি পঢ়িলা, এইখিনি সময়ত ফিজিক্স বা কেমিষ্ট্ৰিৰ কিছুমান বস্তু আছে, ৰিয়েকশ্যন, ফিজিক্সত মানে পোহৰ, বিদ্যুতৰ এইবিলাক অংক আছে, তো ডায়াগ্ৰাম আছে, সেইবিলাক তুমি আঁকিব পাৰা বিজ্ঞানত। তো এইখিনি সময়ৰ পিছত 10টাৰ পৰা 11টালৈকে, 11টা PM, এতিয়া এঘণ্টা সময় আছে। 10টাৰ পৰা 11টালৈকে তোমালোকৰ এইখিনি টাইমত মেথামেটিক্স তোমালোকে পঢ়িব লাগিব, অৰ্থাৎ মেথছ, গণিত ছাবজেক্টটো পঢ়িব লাগিব। আৰু এই গণিত ছাবজেক্টটো তোমাৰ অংকবোৰ সদায় প্ৰেক্টিছ কৰিব লাগিব। তো অংক কৰিব লাগিব। এইখিনি সময়ত এঘণ্টা সময় দিয়া আছে ডেইলি, কিন্তু এইটো তোমালোকে মানিবই লাগিব। অংকটো সদায় তোমালোকে কৰিবা, কিয় যিমানেই অংক তোমালোকে যদি সদায় কৰা তেতিয়াহে মনত ৰখিব। আৰু যদি অংক পাৰোঁ বুলি থৈ দিয়া, অংকটো পাহৰি পাবা। তো অংকটো সদায় লাষ্টত টোপনি যোৱাৰ আগতে মই 10টা to 11টালৈকে দিছোঁ। যদি কোনোবাই বেছি পাৰা, বেছি সময় কৰিব পাৰা, কিন্তু এইখিনি এঘণ্টা মিনিমাম তুমি কৰিবই লাগিব অংক। তো যদি আৰু কোনোবাই যদি চোৱা যে এঘণ্টাতকৈ বেছি কৰোঁ, তেতিয়া 1.5 ঘণ্টালৈকে কৰিব পাৰা, 11:30লৈকে কৰিব পাৰা। মোৰ মতে এঘণ্টামান সদায় কৰিবই লাগিব, আৰু এইখিনি কৰিলে হৈ যাব। তো মেথামেটিক্সটো তুমি এঘণ্টা কৰাৰ পিছত 11টা বাজিলে, তো 11টা বজাৰ পিছত আৰু পঢ়িব নালাগে, কাৰণ তুমি আকৌ টোপনি মাৰিব লাগিব। তো টোপনিওতো মিনিমাম তুমি 6 ঘণ্টা সময় মাৰিবই লাগিব, বা 6 ঘণ্টা, 5.5 ঘণ্টা, 5 ঘণ্টা সময় মাৰিবই লাগিব ক্লাছ 10ৰ ষ্টুডেণ্ট হিচাপে। তো সেইখিনি সময়তে তুমি 11টা বজাত শ্লিপ নাও, তেতিয়া তুমি টোপনি যাবা, বা ইউ হেভ টু শ্লিপ, টোপনি যাবই লাগিব সেইটো সময়ত। তো সেইখিনি সময়ত টোপনি যাবা। তো তোমালোকে নিশ্চয় বুজি পাইছা এই ৰুটিনখন। মই তোমালোকক 6 দিনৰ কাৰণে এই ৰুটিনখন দিছোঁ, যোনখিনি ৰুটিন বুজাইছোঁ 6 দিন, ছানডেৰ বাহিৰে। মনডেৰ পৰা ছেটাৰডেলৈ তোমালোকৰ এই ৰুটিনখন ফ'ল' কৰিবা, অৰ্থাৎ সোমবাৰৰ পৰা শনিবাৰলৈ। কিন্তু দেওবাৰৰ ৰুটিনটোৰ কথা মই অলপ বেলেগ কৈ আছোঁ। চোৱা, দেওবাৰৰ ছানডেৰ কাৰণে মই এক্সট্ৰাকৈ ৰুটিন ইয়াতে তোমালোকক এইখিনি কথা, ছানডেৰ কাৰণে একমাত্ৰ খালি ছানডে দিনাখন এইখিনি তোমালোকে ফ'ল' কৰিবা। তো ছানডে ৰুটিনখন তোমালোকে চাই ল'ব পাৰা ভালকৈ। ছানডে তোমাৰ পঢ়াটো ষ্টাৰ্ট কৰিব দিছোঁ মই 6টাৰ পৰা ষ্টাৰ্ট কৰিবা, মৰ্ণিং 6 AM পৰা ষ্টাৰ্ট কৰিবা। কাৰণ ছানডে দিনাখন তোমাৰ স্কুল নাই যিহেতু, তেতিয়া তোমালোকে অলপ দেৰিকৈ উঠিলেও হ'ব। মানে ৰাতিপুৱা আগতে 4:30টাত উঠিছিলা, তেতিয়া তুমি 5:30টালৈ উঠিলেও হ'ব, বা কোনোবাই যদি সাৰ পাই যোৱা 4:30টাতে উঠিবা, এইটো তোমাৰ কথা। কিন্তু মোৰ মতে মই অলপ এঘণ্টা দেৰি কৰিছোঁ। 6টাৰ পৰা 7টা, 7:30টালৈ তোমালোকে আছামিজ পঢ়িবা। তো সিদিনাখন অলপ সময় বেছি দিছোঁ, 1.5 ঘণ্টা সময় দিছোঁ। আছামিজ ইমান দিন যিখিনি পঢ়িছিলা 6 দিনত, এইখিনি ৰিভিজন দিব লাগিব, আকৌ এবাৰ পঢ়িবা, মনত পেলাবা। তো এইখিনি সময়ত তোমালোকে আছামিজ পঢ়িবা। ইয়াৰ পিছতে 7:30টাৰ পৰা 9টালৈকে তোমাৰ ইয়াতো 1.5 ঘণ্টা সময় দিছোঁ। এইখিনি সময়ত ছ'চিয়েল ছায়েন্স, অৰ্থাৎ ইয়াতো 1.5 ঘণ্টা সময় দিছোঁ। সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ থাকে, আৰু আজিকালি MCQ হ'ল, তাতো সময় যাব। তো এইখিনি সময়ত তোমালোকে ছ'চিয়েল ছায়েন্স, সমাজ বিজ্ঞান পঢ়িবা। এইখিনি সময় তোমালোকক দিয়া হৈছে। তাৰপিছতে 9টাৰ পৰা তোমাৰ 9:45লৈ এইখিনি ব্ৰেকফাষ্ট কৰিব লাগিব, বা এইখিনি সময় তোমালোকক ৰেষ্টত দিয়া হ'ল। তোমালোকে এইখিনি সময়ত কিবা খাব লাগিব। তো 9টাৰ পৰা 9:45 বেছি সময় দিছোঁ, কাৰণ ছানডে তোমাৰ তাত সময় আছে। তো অলপ সময় জিৰণিও ল'ব লাগিব, তাতে তুমি কিবা খাব লাগিব। তুমি মোবাইল বা কোনোবাই গেম খেলি ভাল পোৱা, অলপ চলপ খেলিবও লাগিব। তো মাইণ্ডটো ফ্ৰেছ কৰিব লাগিব। এইখিনি সময়ত তোমালোকে 9টাৰ পৰা 9:45লৈ এইখিনি সময় তোমালোকক দিয়া হ'ল। ইয়াৰ পিছতে আকৌ তুমি, তেতিয়া তোমাৰ অলপ ৰ'দ উঠি যাব, বা দিনটো 9টা পাৰ হোৱাৰ পিছতো আৰু পঢ়িব মন নাযাব। তো 9:45 পৰা 9:45লৈকে তুমি এইখিনি ৰেষ্ট কৰা। 9:45 পৰা আপ টু 12টালৈকে 12 AM, অৰ্থাৎ 9:45 পৰা 12টালৈকে এইখিনি পঢ়া সময় নহয়। তো এইখিনি সময়ত তোমালোকে আকৌ মেথছ, অৰ্থাৎ অংক তুমি কৰিব লাগিব, মেথছ প্ৰেক্টিছ কৰিব লাগিব। বহুত এটা সময় দিয়া হ'লে, তাতকৈ বেছি সময় দিয়া হ'ল, কাৰণ দেওবাৰ এখন যদি মেথছ অলপ বেছিকৈ নকৰা, তেতিয়া বাকী মিলাব নোৱাৰিবা। সেইকাৰণে দেওবাৰ দিনাখন মেথছটো অলপ চাব লাগিব।
ইয়াৰ পিছতে তোমালোকে 4টাৰ পৰা অৰ্থাৎ 5:30লৈকে তোমালোকে কি কৰিব লাগিব ইয়াতে তোমালোকে ইংলিছ গ্ৰামাৰ এইদিনাখন ইংলিছ পঢ়িব নালাগে এইটো সময়ত তুমি গ্ৰামাৰখিনিহে প্ৰেক্টিছ কৰিবা কাৰণ সদায় তুমি ৰাতিপুৱা ইংলিছ পঢ়ি আহিছা তো সেইদিনাখন আৰু ইংলিছ পঢ়ি লাভ নাই গ্ৰামাৰ বহুতখিনি সময় দিছোঁ মই 1.5 ঘণ্টা সময় দিছোঁ এইখিনি সময় তোমালোকে গ্ৰামাৰৰ যি আছে সিলেবাস ওয়াইজ সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তাৰপিছত তোমালোকে 6টা আকৌ তোমালোকৰ এইখিনি টাইমত 5:30টাৰ পৰা 6:15লৈকে প্ৰায় 45 মিনিট সময় তোমালোকে ৰেষ্ট দিয়া হ'ল সেইখিনি সময়ত অলপ ৰেষ্ট ল'বা কিবা গেম খেলিলে কিবা বাহিৰলৈ ওলাবলগীয়া হ'লে এনেকুৱা কামবোৰ কৰিব পাৰিবা পিছত 6:15 পৰা 7টা PM লৈ ইলেক্টিভ সাবজেক্ট পঢ়িবা ইয়াতো তোমালোকক প্ৰায় 45 মিনিট সময় দিয়া হ'ল ইলেক্টিভ সাবজেক্টৰ কাৰণে এইখিনি সময় তোমালোকে ৰাতি পঢ়িব লাগিব ইয়াৰ পিছত আকৌ 7টাৰ পৰা তোমালোকে চোৱা 8:50 লৈ 7টাৰ পৰা 8:50 লৈ তোমালোকক বহুতখিনি সময় ইয়াতে দিয়া হ'ল আকৌ জেনেৰেল সায়েন্সৰ কাৰণে সাধাৰণ বিজ্ঞানখন সিদিনাখন অলপ বেছি টাইম পঢ়িব লাগিব বা কিবা নিউমেৰিকেল থাকিলে অংকবোৰ কৰিব লাগিব তো ইয়াতে ডায়াগ্ৰাম থাকিলে চিত্ৰ আঁকা শিকিব লাগে জেনেৰেল সায়েন্সত তো এইবিলাক তোমালোকে কৰিবা এইখিনি বহুত সময় দিয়া হ'ল সানডে দিনাখন যিখিনি সময় পাইছা এইখিনি সময় তোমালোকে ফলো কৰিবা তেতিয়া তোমালোকে বহুত আগুৱাব পাৰিবা ইয়াৰ পিছত তোমালোকৰ 8টাৰ পৰা এতিয়া তাতে 8:50ৰ পৰা 9:30 লৈকে আকৌ সদায় ৰুটিন মতে তোমালোকে হেভ ডিনাৰ তোমালোকে এইখিনি সময়ত ডিনাৰ কৰিব লাগিব ইয়াৰ পিছতে তোমালোকে ডিনাৰ কৰাৰ পিছত 9:30টাৰ পৰা তুমি 11টালৈকে ইয়াতে আকৌ তুমি এটা সময় পাইছা মেথছৰ কাৰণে যেতিয়া তুমি দিনত তুমি এটা সময় পাইছিলা যে কিমান সময়ৰ পৰা কিমান সময় মেথছ আছিল 9:45ৰ পৰা 12টালৈকে তো তাতে তুমি কৰিলা এতিয়া আকৌ তুমি বেলেগ এটা চেপ্টাৰ বা সেইখিনিৰ পৰা আগুৱাই কেনে 9:30টাৰ পৰা 11টালৈকে আকৌ মেথমেটিক্সটো প্ৰেক্টিছ কৰিলা প্ৰেক্টিছ কৰাৰ পিছত সদায় তুমি যেনেকুৱাকৈ সদায় 11টা মানত তোমাৰ টোপনি যোৱাৰ সময় হয় তেনেকুৱাকৈ 11টা তুমি স্লিপ নাও তেতিয়া তুমি টোপনি লৈ যাবা তো এইখিনি আছিল তোমালোকৰ ৰুটিন তো আৰু এটা মই ইয়াতে এটা কথা কৈ দিওঁ সানডে যেনেকুৱাকৈ ৰুটিনটো তুমি বহুত সময়ৰ কাৰণে ফলো কৰিছা বহুত সময় ষ্টাডি কৰিব পাৰিছা তো তেনেকুৱাকৈ যদি যোনদিনাখন তোমালোকৰ স্কুল বন্ধ থাকিব সিদিনাখন এই সানডে ৰুটিনখনে তুমি সিদিনা ৰুটিন বুলি ভাবি ল'বা তেতিয়া তোমাৰ এইখিনি হৈ যাব তো এই ৰুটিনখন মই আশা কৰোঁ তোমালোকে ভালকৈ লিখিবা লিখি কেনে তোমালোকে পঢ়া টেবুলৰ ওপৰত ৰাখিবা তো এইখিনি আছিল তোমালোকৰ এইটো ভিডিঅ'ত থেংক ইউ